পমৰ বাৰু অপাৰেশ্যনৰ কাৰণে পইচা এতিয়া কোনে দিব তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে প্ৰতিদৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেট এই চেনেলটোত আহি থাকে যেহেতু এতিয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিল পমৰ কাৰণে ডনাৰ এজন পাইছিল কিন্তু এতিয়া ডনাৰ এজন পালেও সেই চকুটোৰ ওপৰত বহুত ৰিচাৰ্চ কৰাৰ পিছতে সেই চকুটো এতিয়া দি পমৰ চকুত ফিট কৰিব পাৰিব আৰু হয়তো আজি পমৰ অপাৰেশ্যনটো সাকসেসফুলি হৈ যাব আৰু পমে হয়তো ঘৰলৈ আহি আজি চকুৰ যেটো পটি বন্ধ থাকিব আৰু সেইটো খুলি দিব আৰু খুলি দিয়াৰ পিছত হয়তো পমে আজিৰ পৰা দেখা পাব আৰু চকুৰ অপাৰেশ্যনটো কৰিবৰ কাৰণে যেহেতু এতিয়া পমৰ দেউতাকে এতিয়ালৈকে একো কামত সোমোৱা নাই কিন্তু এতিয়া পইচাবোৰ কেনেকৈ পাব যেহেতু চকু এটাৰ ইমানখিনি পইচা লাগিব অপাৰেশ্যন কৰিবৰ কাৰণে সেইখিনি পইচাবোৰ ক'ৰ পৰা আহিব আৰু ক'ৰ পৰা এতিয়া মেনেজ কৰিলে সেইটো কথাটো এতিয়ালৈকে কোনেও গম পোৱা নাই কিন্তু আজিৰ খণ্ডাটিত সেইটো আপোনালোকে গম পাব যে পমৰ অপাৰেশ্যনৰ কাৰণে কাকো নোকোৱাকৈ কেনেকৈ অপাৰেশ্যন কৰিব পাৰিব যেহেতু এতিয়া বেদে ৰত্নক এবাৰো খবৰ দিয়া নাছিল জুৰদি মৃত্যু হৈছে তো সেইটো কথা খবৰ নিদিয়াৰ কাৰণে ৰত্নই ভাল নাপাব আৰু সেইবাবে এতিয়া ৰত্নই আজি বেদক লগ ধৰিব আৰু বেদক লগ ধৰাৰ পিছত বেদক কি হৈছে তো সেইটো কথা এতিয়া সুধিব আৰু সেইটো কথা সুধাৰ পিছত বেদে ভালদৰে ক'ব যে দেউতাকৰ অৱস্থাটো আৰু লগতে এতিয়া অনুভূতিহঁতৰ ঘৰখনক দি যেনেকৈ চাব লগা হৈছে আৰু বেদৰ দেউতাকক দি এতিয়া ভালদৰে এতিয়া বেদৰ লগত কথা নাপাতে বা অনুভূতিক বিয়া কৰোৱা কথাটোৰ কাৰণে বেদৰ দেউতাকে দি এতিয়ালৈকে ঠিকে হোৱা নাই সেইবোৰ কথা আজি ৰত্নক ক'ব আৰু ৰত্নই বাৰু কিবা সলিউশন দিব পাৰিব নে নোৱাৰে যেহেতু আগৰবাৰ এতিয়া থাকিবৰ কাৰণে তেওঁলোক ৰত্নৰ কাৰণে থাকিব পাইছিল অনুভূতি আৰু বেদে নিজৰ ঘৰত আৰু এতিয়া বাৰু বেদ আৰু অনুভূতিৰ সেই যে সমস্যাটো চলি আছে দেউতাকৰ লগত আৰু সেই সমস্যাটো বাৰু ৰত্নই ঠিক কৰি দিব নেকি এতিয়া বাকি পমৰ অপাৰেশ্যনটো হৈ যাব কিন্তু ভালদৰে হোৱাৰ পিছত এতিয়া বাৰু পমে জিউক দেখা নোপোৱাৰ পিছত বাৰু কেনেকুৱা অৱস্থা হ'ব নে এতিয়া পমৰ আকৌ বেয়া অৱস্থা হ'ব জিউক দেখা নোপোৱাৰ কাৰণে তো সেইটো আপোনালোকে আজিৰ খণ্ডতে দেখা পোৱাৰ লগতে আপোনালোকৰ কোনে এই চিৰিয়েলখন চাবলৈ বাচ্চা আছে তেওঁলোকে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে